গাইজ গুড মৰ্নিং এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ বহুত বেছি ভালে আছে ভালে থাকক ইয়াক কামনা কৰিছোঁ আজি ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ দেই একদম ৰাতিপুৱাই আৰম্ভ কৰিছোঁ আৰু শুই উঠি দেখিছোঁ মায়ে পালে জংঘল চাফা কৰি আছে মই বোলো ভিডিঅ'টো আৰম্ভ কৰোঁ নহ'লে পাছত থাকি যাব কামৰ মাজতে তো গতিকে কি দেখুৱাব পাৰোঁ আজি দিনটোৰ মায়ে আজি ফুল বাগান আৰু কি চব্জি পাচলি লগাইছে সকলোখিনি আপোনালোকক দেখুৱাম আজি দেই তো চাই যাওক আপোনালোকে এনজয় কৰক লগতে আৰু শেষত জনাব নাপাৰিব কেনে লাগিছে একদম ধুনীয়া ধুনীয়া পেলাই ভাত কেৰেলা আছে বেঙেনা আছে ফুলৰ মাজতে চাওঁ আহক চকলেট এইকেইটা আমাৰ কেইটাও কাটি কাটি এইকেইটা ৰুই দিছোঁ আছিলে খান্দিখিনি তাক এতিয়া বাজিলে 6:30 6:30 মানে এনেকৈ লাগিছে একদম 10টা 11টা বাজি গ'ল তেনেকৈ যেন লাগিছে উঠিয়ে একদম চাফা খাই একদম কামত লাগি গ'ল আৰু এইফালে আমাৰ মিস্ত্ৰীও আজি একদম ৰাতিপুৱাই আহিছে এইয়া ৰাতিপুৱা 5টা বজাত উঠো তাৰপিছত কামত লাগি যাওঁ আৰু 6:30 মানে বহুতখিনি কাম হৈয়ে গ'ল এতিয়া তাৰপিছত এতিয়া ব্ৰেকফাষ্ট বনাম খাম আৰু দুপৰীয়ালৈও বনাম ৰাতিপুৱা ব্ৰেকফাষ্ট বনাব লওঁতেও দুপৰীয়ালৈ বনাই থৈ দিওঁ তো চাই যাওক আপোনালোকে কি দেখুৱাব পাৰোঁ চেষ্টা কৰিম এয়া আলু পিটিকা বনাই লৈছোঁ আজি অকণমান ব্ৰেকফাষ্ট বনাম মিস্ত্ৰীহঁত মানে ৰাতিপুৱাই আহি গ'ল আজি বাট মানে এতিয়া বৰষুণেহে আহিছে যোৱাকালি যিহে ৰ'দজাক দিছিলে বহুত বেয়াকৈ ৰ'দজাক দিছিলে সেইকাৰণে আজি আহি গৈছে ৰাতিপুৱাই কাম কৰিবলৈ বাট মানে সেইফালে কাম কৰি আছে বাট মানে বৰষুণ জাকে আহি গ'ল তো গতিকে এতিয়া ৰাতিপুৱা আহিলে যেতিয়া ব্ৰেকফাষ্ট বনাওঁ বোলো আৰু ব্ৰেড লৈ লৈছোঁ ব্ৰেড আৰু আলু পিটিকা বনাই লওঁ এনেকৈ ব্ৰেকফাষ্টটো বনাওঁ এয়া ব্ৰেড তাৰপিছত এয়া আলু পিটিকা এনেকৈ লৈ লৈছোঁ এয়া আলু দি দিলোঁ এতিয়া লৈ লৈছোঁ কণী আৰু সেয়া আলু পিটিকা বনাইছিলোঁ যে এয়া তাতে লৈ লৈছোঁ নিমখ আৰু এয়া জলকীয়া দি দিছোঁ আলু পিটিকা বনাওঁতে জলকীয়া দিয়া নাছিলোঁ কাৰণ চবে জলকীয়া নাখায় সেইকাৰণে ইয়াত ওপৰত দি দিছোঁ আৰু এনেকৈ কৰোঁ এয়া 2 পিচ তাৰপিছত এয়া আৰু সেয়া মিস্ত্ৰীক দিম এয়া হৈ গ'ল বনোৱা তাৰপিছত এয়া দিওঁ এইফালে আমি খাওঁ চাহ বহাই থৈছোঁ হৰ্চ বনাইছোঁ ববাই বোৰে হৰ্চ খাব হৈ গ'ল ববাক দিওঁ জলকীয়া দিয়া আৰু সেইটো জলকীয়া নিদিয়া সেই জলকীয়া নিদিয়াটো আপুনি কওক জলকীয়া নিদিয়া অঁ দিম লৈ যাম এতিয়া অঁ এয়া ল বৰষুণে আহি গ'ল বৰষুণে আহি গ'ল টিং লগাব লৈছিলে এয়া মাংস বনাইছোঁ অকণমান টুকটুকীয়াকৈ আৰু সেইফালে মাছ চিতল মাছ এইখিনি ভাজিব লাগিব আৰু এইফালে দালি বনালোঁ এয়া নিমখ হালধি সানি লৈছোঁ বম্বলা এয়া মাংস হ্যাঁ হ্যাঁ কাকা ভাত বাঢ়িলোঁ সেইদিনাতো আৰু কমত 260 টকা আনিছিলোঁ হেল্ল' গাইজ গুড মৰ্ণিং এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ বহুত বেছি ভালে আছে ভালে থাকক ইয়াক কামনা কৰিছোঁ একদম ৰাতিপুৱাই উঠি মই আহি গৈছোঁ ওপৰত চতত আহি গৈছোঁ আজি যোৱাকালি ৰাতি বৰষুণ দিছিলে দেই আৰু পানী হৈ আছে একদম ৰাতিপুৱাৰ মৰ্ণিং পৰিৱেশ আপোনালোকক দেখুৱাবলৈ আহি গৈছোঁ ওপৰত ইমান চৰাইৰ মাত নহয় ইমান মজা লাগে এফালে কুলি চৰাই মাতবোৰ শুনিয়ে ভাল লাগিছে মই সাৰ পাই যাওঁ একদম 5টা বজাতে তো গতিকে একদম ধুনীয়াকৈ এয়া আপোনালোকক দেখুৱাইছোঁ ৰাতিপুৱাৰ মৰ্ণিং ভিউজ আৰু ইয়াৰ মজা লাগে আৰু সেইফালে টিং লগালে আমাৰ দেই এইয়া আৰু আধা টুকুৰা টিং লগাবলৈ পৰা নাই কাৰণ বৰষুণ আহিছে ইভেন কাৰেণ্ট নাথাকে তেনেকুৱা টাইপৰ হৈ আছে আৰু ঘৰটো তাৰপিছত এয়া যোৱাকালিহে অকণমান টিংটো লগালে
কাৰণ যোৱাকালি লগাই থাকোঁতে বৰষুণ ইমান জোৰকৈ আহিলে, তাৰপিছত বৰষুণ এৰিলে, তাৰপিছত কাৰেণ্ট নাইকিয়া হ'ল, সেইকাৰণে কমপ্লিট নহ'লে। আজি নেক্সট ডে আজি কৰিবগৈ কিজানি, আহিব। এতিয়া কাৰেণ্ট নাই, কিন্তু ৰাতিকৈ বহুত জোৰকৈ বৰষুণ আহিছিলে। আৰু এয়া হ'ল মৰ্ণিং ভিউ, আৰু দেখুৱাইছোঁ আপোনালোকক। চৰাই মাত শুনিছেনে আপোনালোকে? ইমান মজা একদম। পুখুৰীৰ পানী পূৰা গোলা গোলা হৈ গ'ল যেন লাগিছে। আৰু এইফালে পাণ গছ আছে ধুনীয়াকৈ, আৰু চাই যাওক আপোনালোকে। আৰু মই এতিয়া ওলাব নোৱাৰোঁ আপোনালোকৰ, কাৰণ মই একদম বিচনাৰ পৰা নামিয়ে আহি গৈছোঁ। চৰাইৰ মাতটো যে একদম বিচনাতে শুনা পাওঁ নহয়, চকু মেল খাই যায় আৰু টোপনি ভাঙি যায় আৰু। তো গতিকে আপোনালোককো শুনোৱাম, দেখুৱাম, আৰু মৰ্ণিং ভিউজ দেখুৱাম বুলি আহি গৈছে। কেনেকৈ সেয়া তামোল গছত আছে চৰাইজোপা। এই আমাৰ কল কাটিলে আজি, চেনি কল আৰু ভীমকলো আছে। ভীমকলবোৰতো মস্ত মস্ত হৈ আছে, ডাঙৰ ডাঙৰ। ৰাতিপুৱা ব্ৰেকফাষ্ট খালোঁ, খাই বৈ এতিয়া দুপৰীয়ালৈ বহাইছোঁ। এয়া সৰিয়হ অকণমান মজাই লৈছোঁ, পিচি ল'লোঁ সৰিয়হ, আদা, নহৰু, পিঁয়াজ একেলগে মিক্সিত পিচি ল'লোঁ। পিচি লৈ আজি মাছ সৈতে বনাম। সৰিয়হ, আলু, এয়া আলু দিম লগতে। তাৰপিছত মানে যোৱাকালি যে মাছ ভাজিছিলোঁ, মই ভজা মাছ খাইছিলোঁ ডাঙৰ ডাঙৰ পিচ, তাৰে 2 পিচমান থাকি গ'ল। মই বোলো সেইখিনি সৰিয়হ সৈতে বনাম। আৰু সেয়া হ'ল মাছ 2 পিচ, মানে 4টা মানুহ 4 পিচ কৰিম। আৰু মানে এপিচটো বহুত ডাঙৰ ডাঙৰ, গতিকে মাজৰ পৰা টুকুৰা কৰি দিম। সেয়া হৈ গ'ল ধুনীয়াকৈ টুকুৰা কৰি মেলি 4 পিচ বনালোঁ, 2 পিচক 4 পিচ বনালোঁ। এনেদৰে আজি দুপৰীয়া সাজলৈ বনাইছোঁ। আৰু মায়ে কৈছে দুপৰীয়ালৈ আৰু কিবা ভাজি চাজি কাটিবলগীয়া হ'ব নেকি বোলে। মায়ে কাটিবলৈ আহি গৈছে, মানে মায়ে বাহিৰত থাকোঁতে চব্জি বহাই দিলোঁ। তাৰপিছত মই বোলো নালাগে, দালি বহালোঁ, আৰু সেইফালে সৰিয়হ সৈতে আলু দিছোঁ লগতে। বোলো নালাগে বোলো। এয়া হ'ল দালিতে মোৰ পাচলি দিছোঁ, স্কচ আৰু দাংবডি কিবাকিবি দিছোঁ। তো গতিকে ভাজি নালাগে বোলো। আৰু মুৰ্গী আহিয়ে যায় নহয়, দৰ্জাখন খোলা মানে মুৰ্গী আহিয়ে যায়, ভিতৰতে থাকে। মায়ে মানে ভিতৰতে চাউল দি থাকে, অভ্যাস আছে ভিতৰলৈ অহা যোৱা কৰা। আৰু এয়া হৈ গ'ল টুপটুপীয়াকৈ বনাই ল'লোঁ ধুনীয়াকৈ সৰিয়হ সৈতে। এইয়া দাংবডি কি লাগি আছে, মায়ে ছিঙিছোঁ। মই ভাবিছোঁ কাইলৈ ছিঙিম ভাবিছিলোঁ, মায়ে বোলে আজিয়ে ছিঙিব। এইটোত ৰঙালাও এটা হৈ আছে মায়ে, মায়ে অকণমান ডাঙৰ হৈছে ৰঙালাও, এইটো অকণমান ডাঙৰ হৈছে। এইয়া দাংবডি লাগি আছে কেনেকৈ। কাটি অকলো বোলো চিং ইমান দীঘল, মইতো গছতে চিঙি যায়। ইমান দীঘল ইমান দীঘল চব। হেৰি কৰিব পৰা নাই, দীঘলকৈ আহিব পৰা নাই চাগে, তাতে মেৰ খাই আছে, লাডু বনি আছে। আৰু সেইফালে ৰঙালাও এটা আছে, দেখুৱাইছোঁ বেক কেমেৰাত দেই আপোনালোকক। এই মুৰ্গী কিয়া কৰ ৰাহা হে। এইয়া এইটোতো ছিঙিব হ'ল মায়ে, ৰঙালাওটো পকি গ'লতো। এই ৰঙালাওটো পকি গ'লতো, পকি গ'ল বোলো ৰঙালাওটো। এয়াও ছিঙিব হ'ল। এইফালে বাবা ইয়াতো আছে। এইবোৰ চা কলি, এইবোৰ চা কলি ফুল। আৰু এয়া ফুল ফুলিব, বগা ফুল হয় ন, বা যেতিয়া ফুলিব বহুত ভাল লাগিব। ইমানকেইটা ওলাইছে, কলি আহিছে। আৰু সেইফালে কফ ফুল, এইয়া মজাকে হৈ আছে। এইয়া ইমানখিনি পালোঁ গাইছ। আৰু সেইফালে মায়ে এইফালে বিলাহী ছিঙিছে, আকৌ সৰু বিলাহী। আৰু আছে বহুত আছে, অকণ ডাঙৰ হ'ব দিছোঁ। আৰু 2 দিনৰ পিছত আকৌ খাবলৈ হ'ব। ধেৰ কলি আহিছে ইয়াত। পালোঁ ইমানখিনি দাংবডি গছৰ। আৰু এইফালে কল কাটি থৈছে, কল 2-3 টুকুৰা আছে, আৰু কাটিবলৈ আছে এইফালে। তাৰপিছত এতিয়াতো দুপৰীয়াৰ কাৰণে বনালোঁৱেই, আজি নবনাওঁ বাৰু, কাইলৈ বনাম। এয়া কাইলৈ সেইফালে ৰঙালাও এটা আছে, আজি মিক্স ভাজি বনাম, মিক্স ভাজি। আৰু আজি নবনাওঁ, আজিৰ কাৰণে হৈ গ'ল। মাছ বনালোঁ, দালি বনালোঁ, আৰু পাছতকৈ কেৰেলা ভাততে দিম, কেৰেলা পিটিকা খাম।
তো ইয়াৰ ৰঙালাও এটা গছৰে ৰঙালাও এটা আৰু এটা লাগি আছে তো সেইখিনি নিচিঙিলোঁ আৰু পাছত খিচিঙিম সেয়াই আৰু গাঁৱৰ পৰিৱেশ বহুত বঢ়িয়া আমি তাত এটা এটা বস্তু কিনি খাওঁ দৰ্জাখন মাৰি থৈ দিছোঁ এইফালে অহা যোৱা কৰোঁতে মেকুৰী সোমাই পেলাই বনাই থৈছোঁ মেকুৰীয়ে খাই দিয়ে তো গতিকে দৰ্জাখন মাৰি মেলি যাওঁ এতিয়া গা ধুওঁগৈ এইফালে মিস্ত্ৰী কামত লাগি আছে পিছফালে এই কলখিনি ক'ত থোৱা যাব মায়ে এই ভীমকলতো আছে এইফালে ভীমকলবোৰ কাটিব পৰা হোৱা নাই বুঢ়া হোৱা নাই দেখুৱাইছে দেই আপোনালোকক এইফালে ভীমকল লাগি আছে আৰু হা অঁ সেইটোৱেইটো ক'ত আৰু এটা সেইটো দেখাই নাছিলোঁ মই অঁ ৰঙালাও লাগিছে আৰু এটা কি কৰি আছিলে আপুনি হা আমাৰ টিং লগোৱা হৈ গ'ল এইফালে পিছফালে সেয়া তাৰপিছত ইয়াত ভীমকল লাগি আছে দেই দেখুৱাইছে আপোনালোকক বেক কেমেৰাত এইয়া ভীমকল লাগি আছে 3 টুকুৰা আছে ইয়াত তাৰপিছত পিছফালে জাজি কল আছে আৰু চেনি কল আছে লাগি আছে এইফালে যাবলৈ ভয় লাগে জোক চোক ধৰিব বুলি আৰু চাই যাওক আপোনালোকে দেখুৱাইছোঁ ধুনীয়াকৈ সেইফালে টিং চিং লগোৱা হৈ গ'ল আমাৰ বেক চাইডে ইয়াত দেই কলকৰীয়া এয়া কলজোপা কাটিলে আজি তাৰপিছত ইয়াতো লাগি আছে কল দেই ইয়াৰ পৰা দেখা পাম কি নাই মামানে দেখিব চাগে এয়া লাগি আছে আৰু সিটো চাইডে আৰু এটুকুৰা আছে একদম টিঙৰ ভিতৰতে পাই গ'লগৈ ইয়া আৰু এয়া চব কি ধুনীয়া ভতুৱা শাক হৈ আছে খাই শেষ কৰিব নোৱাৰিছোঁ হা বৰাদা ইমান পাচলিবোৰ আছে বাৰীত বোলে খাই শেষ কৰিব নোৱাৰিছোঁ আমিতো এটা এটা বস্তু কিনি খাওঁ তাত হৈ গ'ল কাম অঁ টিং চিং লগালে কাম হৈ গ'ল আৰু এতিয়া গৈছেগৈ মিস্ত্ৰী ইমানখিনি চব্জি হৈ গ'ল নিচিঙিলেতো হ'ব চব্জি আগফালে বেছি ওখ বহুত ওখ একদম তলৰ পৰা আছে মইতো ওপৰত আছোঁ সেয়া মায়ে তলত আছে ভতুৱা শাক হেল্ল' গাইজ গা পা ধুলোঁ এতিয়া যাওঁ এতিয়া দুপৰীয়া ভাত পাতি থৈ আহিছিলোঁ ভাততে কেৰেলা আলু দিছিলোঁ এয়া পিটিকা বনাম তাৰপিছত ৰাতিপুৱাই বনোৱা হৈ গৈছিলে মাছ আৰু দালি তো বলক তেন্তে এতিয়া ভাত খোৱা টাইম হৈছে বান্দৰ আহিছে বান্দৰ ইমান ডাঙৰ এটা ক'তা ক'ত বান্দৰ আহি গৈছে মামাকা বাচ্চা ভয় লাগি গৈছে ওপৰত গ'ল বাপৰে গপককৈ ওলাই আহিছে একদম বান্দৰ একদম মুখৰ আগতে পাইছোঁ পাই ভয় লাগি গৈছে মোৰ দৰ্জাখন মাৰিলে ভিতৰত সোমাই যাব নহ'লে খাওঁগৈ ভাত খোৱা টাইম হৈ গ'ল আমাৰ এও নাই আমাৰ এও গ'ল তিয়ক ফালে কিবা কাম আছে বুলি আৰু আলু আৰু তিতা কেৰেলা সেইখিনি পিটিকা বনাম ধুনীয়াকৈ তেল দিম নিমখ দিম আৰু পিঁয়াজ অকণমান দিম এয়া হ'ল পিটিকা বনাই ল'লোঁ ধুনীয়াকৈ মজা লাগে কিন্তু দেই এনেকৈ তিতা কেৰেলা আৰু আলু পিটিকা বনালে মই আগতে বনোৱা নাছিলোঁ বাৰু মায়ে ইয়াত বনাইছে কাৰণে মই আজিকালি ডেইলি বনাওঁ ভাল লাগে খাই বান্দৰ আহি কিনিলে বুলি কৈ আছে মায়ে আগফালে চিঞৰি আছে কিনিলে চাওঁহে কি নিলে পকা অমিতাও খাই নি হা মাই পকা অমিতাও খাই নেকি বান্দৰে হা দেখ তামাচা উৱা অমিতা পকি আছে খাম বুলি ভাবি আছিলোঁ বান্দৰে নিলে বোলে দেখ সেই ওপৰত গ'ল চটৰ ওপৰত গ'ল চালৰ ওপৰত গৈছে মই তেতিয়াই ভাবিছোঁ যে অমিতাটো নিলে মাতিব পৰা নাই নামাজ পঢ়ি আছোঁ এতিয়া আহি চাইছোঁ নিলে মই ওলাই আহি দৰ্জাখন খুলিছোঁ তাৰ মুখৰ আগতে পাইছোঁ আকৌ ভিতৰত সোমালোঁ ভয়তে লৈ গৈছোঁ ধান অমিতাটো মায়ে কৈছে পাৰিবলৈ কাৰণ আকৌ সেই বান্দৰে আহি খাই দিব তেতিয়া বোলো পাৰোঁ এইফালে আছে ক'ৰ পৰা পাৰিম ইয়াৰ পৰা তলত সোমাই যা ইফালে দি সোমাই যা এনেকৈ ধৰি দিম অঁ দেখি পাইছেনে মাৰি পোনা ধৰিব দিছোঁ দেই আইঅ মামা ক'ত গৈছোঁ মই এইফালে যা জোৰকৈ মাৰ সেইটো 1 কেজি হ'ব থেতলা হৈ গ'ল নি এই ছালৰ ওপৰত দি আকৌ ছালৰ ওপৰত আহে বহি লৈ পেলাই হাত দুখন দি পটককৈ ছিঙি লৈ যায় পাই গৈছোঁ দুটা পাইছোঁ
এয়া দালিতে পাচলি দিছোঁ খাই লওঁ মই হেল্ল' গাইজ ভাত খালোঁ ভাত খাই এতিয়া ভিডিঅ'টো সামৰিবলৈ ইয়ালৈ আহি গৈছোঁ আৰু আমাৰ পিছফালৰ ঘৰটো পূৰা টিং চিং লগোৱা হৈ গ'ল আজি তাৰপিছত টিং চিং লগাই গ'লগৈ কাইলৈ আকৌ আহিব ইয়াত আৰু কি কাম আছে সেইবোৰ কৰিবগৈ তো গাইজ কেনে লাগিছে ভিডিঅ'টো জনাব আৰু আজিলৈ ইমানে আকৌ আহিম নতুন ভিডিঅ'লৈ তেতিয়ালৈকে বাই বাই